কাজিৰঙাত ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ। কাজিৰঙাৰ বাগৰি বনাঞ্চলত পৰ্যটকৰ হৰ্ষোল্লাসৰ মাজত তেণ্ডুলকাৰৰ পৰিয়াল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুৱাই জীপ ছাফাৰী ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ। কাজিৰঙাৰ বাগৰি বনাঞ্চলত পৰ্যটকৰ হৰ্ষোল্লাসৰ মাজত পৰিয়ালসহ জিপচিত উঠি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰে ক্ৰিকেটাৰগৰাকীয়ে মঙলবাৰৰ দিনটোত। তাৰ পূৰ্বেও নগাঁও জিলা প্ৰশাসনে আদৰণি জনায় শচীন তেণ্ডুলকাৰক। আজি আমাৰ ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ ডাঙৰীয়া আহিলে, আজি দৰ্শন কৰিলে বাগৰি বনাঞ্চল আৰু চাইটিঙো খুব ভাল হৈছে। তেওঁ পৰিয়ালো অত্যন্ত সুখী। সিমানে আৰু কি ক'ব, খুব ভাল লগা মুহূৰ্ত হয়। গোটেইখিনিয়ে দেখিছে, মানে আপোনাৰ ৰাইনো দেখিছে, বাফেলো দেখিছে, গোটেইখিনি ভাল লাগিছে। চাইটিংটো খুব ভাল হোৱাৰ কাৰণে তেখেতসকলেও মনটো ভাল হৈ গৈছে। হয়, নিশ্চয় 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 যথেষ্ট প্ৰভাৱ পেলাব। আগন্তুক পৰ্যটনত যথেষ্ট সংখ্যক আকৌ টুৰিষ্ট আহিব বুলি আমি আশা ৰাখিছোঁ। উপস্থিত থকা পৰ্যটক আৰু স্থানীয় লোকৰ কাষলৈ গৈ সকলোৰে প্ৰণিপাত গ্ৰহণৰ লগতে দুজন যুৱকে গামোচাৰে আদৰণি জনায় ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰক। কি ক'ম আৰু মানে এইটো এনেকুৱা এটা গৌৰৱ মানে ফিল কৰিছোঁ আৰু মানে বুজাব নোৱাৰা এইটো আনন্দ। আৰু ভবা নাছিলোঁ কেতিয়াও। আৰু চবতকৈ ভাল কথা, শচীন ছাৰে যিখন গামোচা লৈ গৈছে, বৰ্তমান মই দিয়া গামোচাখন এখনে গামোচা আছে বৰ্তমান, যিখন লৈ গৈছে এখন মই দিয়া গামোচা। গতিকে কিমান এটা মানে ভাল লাগিব, আনন্দ কিমান লাগিছে সেই কথাষাৰ মানে মই ভাষাৰে বুজাব নোৱাৰি। আৰু আমি গুৱাহাটী বৰাগাঁও বুলি হয়, গুৱাহাটী বৰাগাঁৱৰ পৰা আহিছিলোঁ আৰু মানে সপোন সাৰ্থক হ'ল। আৰু এনেকুৱা এটা মানে ভবা নাছিলোঁ একচুৱেলি, মানে এনেকুৱা এটা মানে সুযোগ পাম। আৰু যেতিয়া বন বিভাগ ছাৰহঁতৰ অনুমতি লৈছিলোঁ, তেখেতসকলে প্ৰট'কল মতে আমাক মানে পাৰ্মিশ্যন দিয়া নাছিলে। আৰু মই যদি যাওঁ বা মোক দিব দিলে যথেষ্ট ইয়াত মানে অনুৰাগী আছে, তেখেতসকলক দিব লাগিব। আৰু আমি যেতিয়া শচীন ছাৰক গামোচাখন দেখাই মাতিলোঁ, শচীন ছাৰ 2-3বাৰ কিন্তু গাড়ীৰ পৰা এনেকৈ হাত দিছে আৰু মাতাৰ লগে লগে আহিছে আৰু গামোচাখন দিলোঁ আৰু সপোন এটা মানে পূৰা হৈ গ'ল। আৰু বিশ্বৰ ভাৰত ৰত্ন কি ক'ম আৰু মানে বুজাব নোৱাৰা। আজি যদি ছাৰক দেখা নাপালোঁ আৰু মানে যে দেখা পালোঁ হয়, মানে এনেকৈ ওচৰৰ পৰা পালোঁ হয়, এইটো মানে আশাটো মোৰ ক্ষেত্ৰত নাই। আৰু মানে শচীন ছাৰক যে এনেকৈ পাম আৰু আজি নিজে গামোচাখন দিছোঁ। আনহাতে ডুঙা দৰ্শনচূড়াত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ক্ৰিকেটাৰগৰাকীক কফি, টেবুল বুক উপহাৰ লগতে বন দুৰ্গাৰ লগতে মত বিনিময় কৰে ক্ৰিকেটাৰগৰাকীয়ে। সমান্তৰালকৈ উদ্যান উপভোগ কৰি আপ্লুত হৈ পৰিল ক্ৰিকেটাৰগৰাকী। বিভিন্ন জীৱ জন্তুৰ লগতে বাঘ দেখাৰ সৌভাগ্য হ'ল বুলি ব্যক্ত কৰে ক্ৰিকেটাৰগৰাকীয়ে। बहुत कुछ देखा। क्या बोलेंगे वर्ल्ड का आदमी को क्या बोले, काजीरंगा आना चाहिए? हाँ, आना चाहिए, बिल्कुल आना चाहिए। टाइगर देखा आपने? हम इसीलिए आए सर टाइगर देखा आपने, कैसा लगा सर? अभी ढूंढेंगे और देखेंगे। सर टाइगर देखा आपने? और देखेंगे, अब तक दिखा नहीं है। हाँ, अब देखेंगे, ढूंढेंगे। सर कैसा लगा? खाना क्या खा, खाना असमिस फूड, वाइल्ड सफारी कैसा लगा सर? অলিম্পিকা বৰা ৰিপৰ্ট, নেশ্যনেল নিউজ।